পৰা সোণ হৈ জিলিকি উঠা অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা দক্ষিণ কামৰূপৰ কুকুৰমৰাত শনিবাৰে আবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে উপস্থিত হয় পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া অনুসূচিত জাতিৰ কুকুৰমাৰা গাঁওখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল শুনি বিধায়ক হেমাংগ ঠাকুৰীয়াই তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ বাবে উপস্থিত হয় গাঁওখনত জুয়ে পুৰা সোণ হৈ জিলিকি উঠা অতি দৰিদ্ৰ ঘৰৰ এইসকল ছাত্ৰ-ছাত্ৰীৰ ভিতৰত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পৰা ৮৮.৪% নম্বৰ লাভ কৰা ছাত্ৰী পিংকি দাসৰ লগতে দিব্যজ্যোতি দাস ভাস্কৰজ্যোতি দাস আকাশ দাস মৃন্ময় দাস চন্দনা দাস মধুস্মিতা দাস ৰিংকি দাস অজন্তা দাস বিষ্ণু দাস আৰু সোণ দাসক বিধায়ক হেমাংগ ঠাকুৰীয়াই ফুলাম গামোচা জাপি আদিৰে সম্বৰ্ধনা জনায় বিশিষ্ট সমাজকৰ্মী মিহিৰ ৰঞ্জন দাসে সভাপতিত্ব কৰা সম্বৰ্ধনা সভা পৰিচালনা কৰে গাঁৱৰ যুৱক মিলন কুমাৰ দাসে সভাত গাঁৱৰ জ্যেষ্ঠ নাগৰিক ৰূপনাথ দাস যাদৱ দাস প্ৰাঞ্জল মহন্ত লংকেশ্বৰ হাজৰিকা কৃষ্ণ কৈবৰ্ত প্ৰভাত শৰ্মা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে মই যেতিয়া গম পালোঁ যে আমাৰ ইয়াতে আমাৰ এজনী ছাত্ৰী লগতে আমাৰ 9জন প্ৰায় 10জন 12জন ছাত্ৰ-ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিছে তেতিয়া মই তাৎক্ষণিকভাৱে আৰু দেখিলোঁ যে ৰাইজে যথেষ্ট উৎসাহিত হৈ আছে আৰু তাৎক্ষণিকভাৱে তেতিয়া মই ক'লোঁ যে মই নিজে তাত উপস্থিত থাকিম তেওঁলোকক মই নিজে সম্বৰ্ধনা জনাম আৰু দেখিছোঁ যে আহি পেলাই এটা ধুনীয়া পৰিৱেশ যে ৰাইজৰ প্ৰত্যেকটা ফেমিলিৰ প্ৰত্যেকজন সদস্যই ইয়াতে আহি তেওঁলোকক মোৰ লগতে তেওঁলোকক উৎসাহিত কৰাৰ কাৰণে তেওঁলোকে আজি ইয়াত উপস্থিত হয় আৰু এটা ধুনীয়া পৰিৱেশত আজি আমাৰ ছাত্ৰ-ছাত্ৰী কেইগৰাকীক আজি আমি সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰোঁ আৰু লগতে ৰাইজেও তেওঁলোকক যথেষ্ট উৎসাহিত কৰিছে এনেকুৱা ধৰণৰ যেতিয়া এখন গাঁৱৰ এটা মহান উদ্দেশ্য থাকে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ যিটো তেওঁলোকৰ পৰম্পৰা দেখিছোঁ এইটোৱে নিশ্চয়কৈ আগন্তুক দিনবিলাকত আহি লোৱা দৰকাৰ যে আমি গাঁও হিচাপে আমাৰ নিজৰ ল'ৰা-ছোৱালী যিবিলাক নেকি ভাল ৰিজাল্ট কৰে বা তেওঁলোকে এটা ভৱিষ্যত বহুত ডাঙৰ এটা ভৱিষ্যত আছে তেওঁলোকক উৎসাহিত কৰাটো অত্যন্ত দৰকাৰ আৰু তাৰ কাৰণে মই ভাবোঁ যে আমাৰ এই কুকুৰমাৰা এই গাঁৱে আজি যি এটা পৰিৱেশ ৰচনা কৰিছে এইটোৰ পৰা অনুপ্ৰাণিত হৈ অন্য প্ৰায়বিলাক গাঁৱে এনেকুৱা ধৰণৰ পদক্ষেপ লোৱাটো অত্যন্ত দৰকাৰ মই আজি আমাৰ পলাশবাৰী সমষ্টিৰ এজন বিধায়ক হিচাপে অত্যন্ত গৌৰৱান্বিত যে পলাশবাৰী সমষ্টিৰ বিভিন্ন স্থানত একেবাৰে ভিতৰ অঞ্চলৰ গাঁৱতো আমাৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰচেষ্টাত তেওঁলোকক আমি বিশেষ সুবিধা দিব পৰা নাই তেওঁলোকক আমি এচি ৰুম দিব পৰা নাই বা তেওঁলোকৰ কাৰেণ্টটো কেতিয়াবা নাথাকে হয়তো লোড শ্বেডিং অলপ চলপ হয় কিন্তু তাৰ মাজতো আমি তেওঁলোকক একদম ভিতৰ অঞ্চলৰ কথা কৈছোঁ ৰুৰেল আৰ্বেন এৰিয়াৰ কথা কোৱা নাই মই ৰুৰেল তেওঁলোকৰ একেবাৰে বহুত ডাঙৰ তেওঁলোক ভাল এটা পৰিৱেশ নিদিয়া স্বত্তেও কিন্তু তেওঁলোকে ভাল ৰিজাল্ট কৰিছে আৰু সেইটোৱে মোক এজন স্থানীয় বিধায়ক হিচাপে যথেষ্ট উৎসাহিত কৰিছে ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাস দৈনিক অগ্ৰদূত ডিজিটেল